বিলাকৰ অন্তৰত যি পুৰুষৰ প্ৰতিচ্ছবি ভাহি উঠে সিয়ে স্বামী হৈ উঠে। বিবাহিতা তিৰোতাবিলাকৰ অন্তৰত যি পুৰুষৰ প্ৰতিচ্ছবি ভাহি উঠে সিয়ে স্বামী হৈ উঠে। যেনে মহাসতী কুন্তীয়ে স্বামীৰ নাম লৈ লৈ সন্তান জন্ম দিছিল। সেই গতিকে বিবাহিতা তিৰোতাবিলাকে গা পা ধুই উঠি শিৰত যিটো দীঘলকৈ সিন্দুৰৰ ফটা মাৰা হয়, এই ফটাটো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি মাৰিব লাগে। লক্ষীশ্বৰৰ আই মাতৃ হল আপোনালোকে মাৰে না ফটাটো সেনকে? নামৰে নাই মিছাও মাৰি এনে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি কোৱাৰ লগে লগে তোমাৰ স্বামী কেইটা হল? তিনিটা হল। কপালত যিটো ডাঙৰকৈ ফটা মাৰা হয় এইটো দেশৰ খাতিৰি মাৰা ফটা নহয়। যিটো ডাঙৰকৈ ফটা মাৰা হয় এইটো সূৰ্য দেৱতাক স্মৰণ কৰি মাৰিব লাগে। এই সূৰ্য দেৱতা, তুমি যেনেকৈ আকাশত জ্বলি আছা মোৰ স্বামীও যদি তেনেকৈ জ্বলি থাকে। কেইটা হল তোমাৰ স্বামী? চাৰিটা। আৰু লোকেলটো এই পাঁচটা। গতিকে এই পৃথিৱীত সকলো বস্তু 2 নম্বৰ আছে। এই পৃথিৱীত সকলো বস্তু 2 নম্বৰ আছে, কিন্তু স্বামী কিন্তু 2 নম্বৰ নহয়। বিবাহিতা তিৰোতাবিলাকৰ অন্তৰত স্বামী 1 নম্বৰ। যেতিয়ালৈকে স্বামী জীয়াই থাকে, যেতিয়ালৈকে স্বামী জীয়াই থাকে, যেতিয়ালৈকে সেন্দুৰৰ ফটাটো জিলিকি থাকে, তেতিয়ালৈকে স্বামী 2 নম্বৰ নহয়, স্বামী 1 নম্বৰ। কিন্তু আজিকালি বহু তিৰোতা 2 নম্বৰ স্বামী থাকে। বহু তিৰোতা 2 নম্বৰ স্বামী থাকে। কেনেকৈ থাকে? বিবাহিতা তিৰোতাবিলাকে স্বামী থাকিলেও গা ধুব গলে সিন্দুৰৰ ফটাটো টান মাৰি আনি বেৰাত মাৰি থয়। যেতিয়া তিৰোতাবিলাকে গাত ঘূৰিব যায় সিন্দুৰৰ ফটাটো বেৰাত মাৰে, তেতিয়া তেওঁ বিধৱা হয় সেইখিনি সময়। কাৰণ সিন্দুৰৰ ফটাটো নিজে নিজে মুচি পেলায়। যেতিয়ালৈকে স্বামী জীয়াই থাকে তেতিয়ালৈকে কেতিয়াও সিন্দুৰৰ ফটাটো মুচিব নাপায়। এইটো দৃঢ় সত্য কথা। আৰু গা পা ধুই উঠি আৰু পুনৰ এই ফটাটো কপালত মাৰি ঘৰত গেলি গুচি আহে। সেই গতিকে মোৰ আই মাতৃসকলক কৈছো, যেতিয়ালৈকে কণা খৰা পূজা স্বামী জীয়াই থাকে তেতিয়ালৈকে কেতিয়াও সিন্দুৰৰ ফটাটো মুচিব নাপায়, কোনো দিন মুচিব নাপায়। কথা শুনি পাৰ্বতীয়ে ই এডালে কিবা খাইছে নেকি, বকি আছে তাৰমানে।